মহিলা সন্থা আৰু সদকমাত এএছএছ সান্তালী মহিলা সন্থা আমি আজি আহিছোঁ ইয়াতে নিশাদাত। আমি সকলোৱে গম পাইছোঁ যে যোৱাকালি ইভিনিঙত মানে যোনটো নেকি এভিকশ্যন হৈ আছিলে, এই এভিকশ্যনত মানে এভিকশ্যনৰ ক্ষেত্ৰত মানে কিছুমান পুৰুষক 25-26 জন পুৰুষক মানে উঠাই লৈ আহিছিলে ফৰেষ্ট অফিচত। তো তেখেতসকলৰ হাজবেণ্ডক উঠাই লৈ অহাৰ কাৰণে মহিলাহঁতেও তেখেতসকলৰ লগত আহিছিলে। কিন্তু এনেকা মানে ফৰেষ্ট অফিচাৰবিলাক যোনে আছিলে ডিউটিত, যোৱাকালিত এনেকৈ কৰিলে সিহঁতক মানে বেলেগ এটা বন্ধ কোঠাত ৰাখিছে আৰু সিহঁতক মানে যোনটো নেকি মানে মহিলাবিলাকৰ প্ৰাইভেট পাৰ্টছ হয় তাতে ধৰা হৈছে আৰু কিছুমান 3জনৰ মহিলাবিলাক মানে গুৰুত্বভাৱে মাৰা হৈছে। তো এই নিন্দনীয় ঘটনা লৈ কিনি আজি মানে বহুত ইম'চনেল হৈ কিনি মানুহকেইটা ইয়াতে আহিছে আৰু এইটো আহি ইয়াতে মানে ফৰেষ্ট অফিচটো ঘেৰাও কৰিছে লগতে। আৰু আমি মহিলা সন্থা হৈ কিনি ইয়াতে এইটো কাৰণে আহিছোঁ যে আমি যোনবোৰ মহিলাবিলাক মানে এই কিবাটো হৈছে মানে নিন্দনীয় ঘটনাটো যোনটো মহিলাবিলাকৰ ওপৰত হৈছে, এই ঘটনাটোৰ কাৰণে আমি আহিছোঁ আৰু তেখেতসকলক মানে উচিত ন্যায় পাব লাগে। কাৰণ আমি আজি সকলোৱে গম পাওঁ যে আমি এটা মানে কি কয় গণতান্ত্ৰিক মানে দেশত আছোঁ আৰু এই গণতান্ত্ৰিক দেশত থকা স্বত্বেও মানে আজি মহিলাৰ কাৰণে ইমান প্ৰটেকশ্যন মানে আমাৰ ভাৰত চৰকাৰে কৈ থাকে যে আমি এনেকৈ প্ৰটেকশ্যন দি আছোঁ মহিলাকেইটাক, তেনেকৈ প্ৰটেকশ্যন দি আছোঁ, বেটি পঢ়াও বেটি বচাও, এনেকৈ কি বহুত ধৰণৰ মানে মহিলাৰ আঁচনিও আমি বহুত দেখা পাইছোঁ। কিন্তু সেইবিলাক আঁচনি বাদ দিয়ক, কিন্তু আমাৰ মহিলাবিলাক যোনটো নেকি মানে অত্যাচাৰ হৈছে, যোনটো নেকি মানে নিন্দনীয় ঘটনা হৈ যায়, এইটো বিশেষকৈ আদিবাসী মহিলাহঁত আমি ক'তো মানে শান্তিভাৱে আমি জীয়াই থাকিব পৰা নাই। আৰু এইটো মানে যোৱাকালি মানে যোনটো ঘটনাটো হয়, এইটো মানে বহুত নিন্দনীয় ঘটনা হয়। এই ঘটনাটোৰ মানে উচিত ন্যায় হ'ব লাগে আৰু যোনবিলাক মানে অফিচাৰকেইটা ইয়াতে আছিলে তেখেতসকলৰ মানে আমি কিবা কৰি আছোঁ, দাবী কৰি আছোঁ তেখেতসকলক মানে উচিত শাস্তি দিব লাগে। আৰু তেখেতসকলৰ মানে যোনটো মানে কাণ্ডটো কৰিছে, এই কাণ্ডটো মানে মাফ কৰা কাণ্ডটো নহয়, সেই কাণ্ডটো সিহঁতে মানে উচিত শাস্তি পাবই লাগিব। আৰু এইটো আমি মহিলাবিলাক কেতিয়াও মানি নল'ম যে আমাৰ মহিলাবিলাকক গুৰুত্বভাৱে মানে তেনেকৈ গুৰুত্ব অংগত মানে হাত দিয়াটো মানে বহুত ডাঙৰ কথা হয়। আৰু সিহঁতক মানে উচিত শাস্তি দিব লাগে, সিহঁতক যোনটো নেকি মানে শাস্তি মানে আইনীভাৱে দিয়া যায়, এই আইনীভাৱে মানে সি শাস্তিটো মানে দিবই লাগিব। বাই এনিহাও এই মহিলাবিলাকক মানে ৰক্ষণাবেক্ষণ দিব লাগে। আমি অনুৰোধ কৰি আছোঁ, আমাক ৰক্ষণাবেক্ষণ দিয়ক। আমি মহিলাবিলাকক আমাক ৰক্ষণাবেক্ষণ লাগে। আমি যদি ফৰেষ্ট অফিচাৰ যোনটো অফিচাৰবিলাকক আমি বিশ্বাস কৰিব পাৰোঁ, সেই অফিচাৰৰ ওচৰত যদি তেনেকুৱা ঘটনা হয়, এই ঘটনাটো আপোনালোকে কেনেকৈ ভাবিব পাৰে? এটা মহিলা হৈ মই এইটো কেনেকৈ মানে গ্ৰহণযোগ্য হ'ব? এইটো গ্ৰহণযোগ্য নহয়। সেইটো মানে আমি অসম চৰকাৰক লগতে BTC চৰকাৰক আমি অনুৰোধ জনাই আছোঁ, তেখেতসকলক মানে উচিত শাস্তি দিয়ক আৰু যোনবিলাক ব্যক্তিংশ এই ব্যক্তিংশবিলাক মানে জাষ্টিছ দিব লাগে। लाहौटी में वहाँ जाकर वो साइमन किसको के चाकू से मारे, ओके भी नहीं पालो। हमने वो भरोसा नहीं किया। हमने कहा ना उमन जितना मन गलती करे उमन के एखन अरेस्ट करे लगे। अगर अरेस्ट नहीं हुई तो हमने नहीं हटे। जितना लगा दो सर, देखो उठिन हमें सर नहीं सर सुनो, वो दिन भी हमें ऐसा करके देखिए सर, हाँ हम कर रहे भैया, हम लोग कर रहे करके, तो बाद में क्या कर दिया? नहीं अभी तक कुछ नहीं, अभी तक कुछ नहीं हुआ है, कुछ नहीं हुआ है। नेक्स्ट टाइम देखो यहाँ पर हो गया, तो यहाँ पर हो गया सर। अब बोल रहे हैं तो उतना नहीं जानला आदिवासी बोले, अब भी बोल रहे हैं ना हम लोग कर लेंगे, तो हम लोग को भरोसा नहीं है। क्योंकि जो गलती किया है ना वो लोग अभी क्या अभी अरेस्ट करो हम लोग के सामने, तो हम लोग हटेंगे। एक बात है वो नहीं फिर कितना आदमी लेके आए जा आज छोड़ देना चाहिए हमको तो कड़ा के और इतना गलत किया फॉरेस्ट लोग। अभी प्राइवेट जिनिस को क्यों टच हम लोग भी क्या क्यों टच किया? ठीक है मैं आप लोग को बोलता हूँ